হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। আজি ৰাতিৰ সাঁজত বনাবলৈ ওলাইছোঁ চয়াবিন, আলু, বিলাহীৰ লগত, আৰু এইফালে কণী বইল হ'বলৈ দিছোঁ। আজি ৰাতিৰ কাৰণে এয়াই। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, সৰু সৰু চিম্পুল ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে এটা ছাবস্ক্ৰাইব কৰি দিব। এই আমাৰ কণী বইল হৈ গ'ল, এতিয়া নমাই দিম। আমাৰ কণী বখলোৱা হৈ গ'ল। কণীখিনি ভাজি লওঁ। কণীকেইটা ভাজি লৈছোঁ, ৰঙচুৱাকৈ ভাজি লৈছোঁ। কণীকেইটা ভজা হৈ গ'ল, এতিয়া নমাই ল'ম। হালধি অকণমান দি দিছোঁ, চয়াবিনখিনি ভাজি লওঁ। কণী ভজা তেল আছে, তাতে চয়াবিনখিনি ভাজি লওঁ। অকণ ৰঙচুৱা হ'বলৈ অকণ ৰঙচুৱা হ'লে ৰঙচুৱাকৈ ভাজিব লাগিব। অকণ ৰঙাকৈ ভাজি লওঁ। ৰঙা হওক। জুই পূৰাও নুমাই যায়। বৰষুণ দিয়াৰ পৰা অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছেতো, এতিয়া জুই পূৰা জ্বলাই ৰান্ধিবলৈ অকণমান ভাল লাগে। জুইত বনাবলৈ ভাল লাগে, ভাতটো গৰম হৈ যায়। চয়াবিনখিনি ভাজি লোৱাৰ পিছত আলুখিনি ভাজি লওঁ। এতিয়া ৰঙচুৱাকৈ এইটো ভাজি পেলাই বনালে অকণমান ভাল লাগে, খাবলৈ মজা হয়, টেষ্টি হয়। চয়াবিনখিনি যেনেকৈ ৰঙচুৱাকৈ ভজা হৈছিল, আলুখিনিও তেনেকৈ ভাজিলোঁ ৰঙচুৱাকৈ। ৰঙাকৈ ভাজি দিলে ভাল লাগে, তেতিয়া কেঁচা কেঁচা গোন্ধটো নাথাকেগৈ। এই মটনটো মানুহজনে আনি দিছিল খাবলৈ বনাই থকা সময়তে, তাৰ ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। মজা লাগিছে। এনেই মই মটন খাই ইমান ভাল নাপাওঁ, মিঠা বেছি দেখি মিঠা ইমান ভাল নাপাওঁ, কিন্তু এই মটনটো খাই ভাল লাগিছে। মিঠাটো অকণ কম, মিল্কৰ হয়। আলুখিনি হ'বলৈ লৈছে আৰু সেই চয়াবিনখিনি নমাই পেলাই বাতিটোত অজৰালোঁ। এই আকৌ নমাবলৈ হ'বই লাহে লাহে, আৰু নমাব ল'লোৱেই। একেলগে বনাম যেতিয়া সেই একেলগে থ'ব ল'লোঁ। আলুখিনি নমাই লওঁ। তাৰপিছত তেল থাকিবই, সেইকণতে তেল থাকিব, আৰু অকণ তেল দি দিম আৰু তৰকাৰী বনাই দিম। আলুখিনি নমাই হৈ গ'ল, এতিয়া তেল দি দিম। অকণমান তেল আছে, তথাপিও আৰু অকণমান দি দিম, সেইকণ তেলে কম হ'ব।
গৰম হৈ যোৱাৰ পাছত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম। কেঁচা চানকৈ থাকিলে খাবলৈ বেয়া লাগে, তৰকাৰী সোৱাদটো নাহে নহয়। পিঁয়াজখিনি ৰঙচুৱা পিঁয়াজখিনি ভাজি ল'ম, ৰঙাকৈ ভাজি ল'ম। কেঁচা থাকিলে অকণ বেয়া লাগে খাবলৈ, আপোনালোকে জানেই। পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'লেহে মানে চব্জিৰ চেণ্টটো ধুনীয়া ওলায়। আমাৰ পিঁয়াজখিনি ভাজা হ'ব এতিয়া। ভাজাৰ পাছতে দিম। পিঁয়াজ ভজা হৈ গ'ল, এতিয়া চব্জিখিনি দি দিম। চব্জিখিনি ভাজি ল'ম। আগতে ভাজি লৈছোঁ, মানুহজনে ক'লে আগতে চব্জিখিনি দি দিবলৈ, আকৌ ভাজি ল'বলৈ। সেইকাৰণে ভাবিছোঁ আকৌ দি দিওঁ। তেলত আকৌ অকণ ভাজি ল'লোঁ, পাছত মানে মছলাখিনি দিম ওপৰতে। জলকীয়া গুড়ি দিলোঁ। বেছি জ্বলা নিদিওঁ, বেছি জ্বলা দিলে আকৌ ছোৱালী দুজনীও খাব নোৱাৰিব নহয়। চবৰ সোৱাদ অনুসৰিহে জ্বলা দিয়ে। এতিয়া হালধি গুড়ি দিলোঁ, জিৰা গুড়ি দিলোঁ। এতিয়া গোটেইখিনিকে মিক্স কৰি লৈ অলপ সময় ৰাখিম। ভিডিঅ'বোৰ ভালকৈ দেখুৱাব নোৱাৰোঁ কিয় জানেনে? মই মানে কেমেৰামেন মই নিজেই, বেলেগ কোনো নাই। আৰু ঘৰত কোনো নাইও এক্সট্ৰা কাৰোবাক মই মোবাইলটো ধৰিবলৈ ধৰিম যে কেমেৰা কৰক, কোনো নাই। আমি কেইটাই, মানুহজনো কামত ব্যস্ত থাকে, ছোৱালী দুজনী সৰু মোবাইল ধৰিব নোৱাৰে, ভিডিঅ' বনাব নোৱাৰে, কিন্তু মই নিজে বনাওঁ। আপোনালোকে অকণমান মেনেজ কৰিব। এতিয়া এখন হাতে কাম কৰোঁ, এখন হাতে মোবাইল থাকে যে ধৰিবলৈ অকণ দিগদাৰী। সেইকাৰণে মই নিজে ইমান ভালকৈ দেখুৱাব নোৱাৰোঁ। কেতিয়াবা মাজে মাজেহে দেখুৱাওঁ। আমাৰ এইখিনি গোটেইখিনি মছলা মিক্স কৰি অকণমান তেলত ভাজি ল'লোঁ, গোটেইখিনি একেলগ কৰি মছলাৰ লগত। পূৰা ভাজি নিচিনা হৈ গ'ল আৰু ভজা। আলুখিনিও আধা সিজি গ'ল। আলুখিনি আধা সিজা হৈ গ'ল যেতিয়া, এতিয়া পানী দি দিলোঁ। পানী বেছি নিদিওঁ, যিহেতু অকণমান বেছি জোল নাৰাখোঁ, গ্ৰেভি ৰাখিম। যিকণ পানী দিছোঁ সেইকণ পানীতে আলু সিজি যাব। পানী দি পেলাই লৰাই দিলোঁ। এতিয়া ঢাকি দিম, সিজি যাব। ঢাকি দিলোঁ। এতিয়া চাওঁ আকৌ, এতিয়া জুই দি থাকিম। হৈ গ'ল তৰকাৰী বনোৱা। চাই পেলাই কণীখিনি দি দিলোঁ ওপৰতে। আমাৰ তৰকাৰী হৈ গ'ল। তো অলপ সময় ৰাখিম আৰু এতিয়া কণীত জোলখিনি সোমাই, তৰকাৰীৰ সোৱাদটো সোমাই। অলপ সময় ৰাখিম। ওপৰত আকৌ ধনিয়া পাতো দি দিলোঁ। পূৰা উতলিছে, তাৰমানে আমাৰ আঞ্জা ৰেডি। এতিয়া আমি খাব পাৰোঁ। আপোনালোকেও এবাৰ তেনেকৈ বনাই খাই চাবচোন।